পুনৰবাৰ আমেৰিকা আৰু ইৰাণৰ আলোচনাত বাধা আহি পৰিছে, যেটো বাধা অত্যন্ত গুৰুতৰ। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। এইবাৰ ওমান উপসাগৰত এখন ইৰাণী জাহাজ, এখন কমাৰ্চিয়েল বা বাণিজ্যিক জাহাজ হয়, সেই জাহাজখনত ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ বাবে যিবোৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ দৰকাৰ বা যিবোৰ ৰাসায়নিক সামগ্ৰী দৰকাৰ সেইসমূহ উদ্ধাৰ কৰা হৈছে। আচৰিত ধৰণে সেই জাহাজখন চীনৰ পৰা ইৰাণ অভিমুখী আছিল আৰু ইৰাণৰে সেইখন বাণিজ্যিক জাহাজ, য'ত আমেৰিকাই তালাচী চলাই সেইবোৰ ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ ৰাসায়নিক সামগ্ৰী উদ্ধাৰ কৰিছে। উল্লেখযোগ্য কথাটো হ'ল যে চীনে সেই কথা পূৰ্বতে উল্লেখ কৰিছিল। তেওঁলোকে ইয়াৰ পূৰ্বে ইৰাণক সামগ্ৰী যোগান ধৰি থকা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক সতৰি কৰিছিল, কিন্তু এতিয়াৰে পৰা আজিৰ পৰা প্ৰায় 6 দিন পূৰ্বেই চীনে ঘোষণা কৰিছিল যে এতিয়াৰে পৰা আমি আৰু ইৰাণক কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰৰ সামগ্ৰী প্ৰেৰণ নকৰোঁ বা যোগান নধৰোঁ। কিন্তু সেই কথা কোৱাৰ পাছত পুনৰবাৰ আজিৰ দিনটোত এই জাহাজখনত এনেধৰণে এইবোৰ সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু ইৰাণে এক প্ৰকাৰ এতিয়া উল্লেখ কৰিছে যে তেওঁলোকে এই মিছা অভিযোগ জাপি দিয়াৰ বাবে বা তেওঁলোকৰ বাণিজ্যিক এখন জাহাজ হঠাৎ জব্দ কৰাৰ বাবে তেওঁলোকে ইৰাণে কৈছে যে এয়া এটা দিন ডকাইতিৰ দৰে ঘটনা, সেয়েহে আমি ইছলামাবাদত অনুষ্ঠিত হ'বলগীয়া দ্বিপাক্ষিক আলোচনাত অংশ নলওঁ। তেনেহ'লেচোন বিষম কথা হৈ যাব। প্ৰথম লানি আলোচনা ব্যৰ্থ হৈছিল আমেৰিকাৰ সৈতে ইৰাণৰ, এতিয়া দ্বিতীয় লানি আলোচনাৰ কথা আছে আৰু ইৰাণে কৈ দিছে যে এনেই বদনাম দি, এনেই ভুৱা কথা প্ৰচাৰ কৰি, আমাৰ জাহাজৰ ওপৰত দিন ডকাইতি কৰি আমাক অপযশ বা এনেই কুখ্যাতি দিবলৈ চেষ্টা কৰি যিটো ঘটনা সংঘটিত কৰা হ'ল তাৰ আমি বিৰোধিতা কৰিছোঁ। ইয়াৰ পৰিণাম পোৱা যাব বা পৰিণাম দিয়া যাব আৰু আমি ইছলামাবাদত অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰোঁ নে নকৰোঁ তাক লৈ এতিয়া স্বাভাৱিকতে সন্দেহ থাকি যাব। এই কথাখিনি উল্লেখ কৰিছে, সেই ইংগিতটোৱেই বহু প্ৰশ্নৰ উত্থাপন কৰিছে। এতিয়া মূল কথাটো হৈছে যে আমেৰিকাৰ নৌসেনাই ওমান উপসাগৰত জব্দ কৰা এই ইৰাণী মালবাহী জাহাজত চীনৰ পৰা অহা ক্ষেপণাস্ত্ৰ তৈয়াৰী ৰাসায়নিক সামগ্ৰী উদ্ধাৰ হোৱাৰ ঘটনাটোক লৈ আচলতে প্ৰতিক্ৰিয়া কাৰ ফালৰ পৰা আহিল? এই প্ৰতিক্ৰিয়াটো আহিল আমেৰিকা যুক্তৰাষ্ট্ৰৰে এগৰাকী ৰাজনীতিবিদ নিকি হেলিৰ পৰা। বহুতে জানে, যিসকলে ভূ ৰাজনীতিৰ খবৰ ৰাখে তেওঁলোকে নিকি হেলিৰ নামটো ভালদৰে জানে আৰু নিকি হেলিয়ে বিভিন্ন সময়ত শিৰোনাম দখল কৰি থাকে। আকৌ এবাৰ শিৰোনাম দখল কৰিছে, এই কথাখিনি নিকি হেলিয়ে কৈছে। নিকি হেলিয়ে নিজৰ এক্স মাধ্যমত পোষ্ট কৰি উল্লেখ কৰিছে। কি লিখিছে এক্স মাধ্যমৰ পোষ্টটোত? তেওঁ লিখিছে যে আমেৰিকাৰ নৌসেনাই হৰমুজ প্ৰণালীত জব্দ কৰা জাহাজখন চীনৰ পৰা ইৰাণলৈ গৈ আছিল। তাত ক্ষেপণাস্ত্ৰত ব্যৱহৃত হোৱা বিপদজনক ৰাসায়নিক সামগ্ৰী আছিল। আৰু চীনক সমালোচনা কৰি হেলিয়ে লগতে কৈছে যে বা দাবী কৰিছে যে চীনে গোপনে ইৰাণৰ চৰকাৰক সামৰিক সহায় কৰি আছে। তেওঁৰ মতে এইটো এটা গুৰুতৰ বিষয় যাক বিশ্বই আওকাণ কৰিব নোৱাৰে। ইতিমধ্যে আমেৰিকাৰ নৌসেনাৰ কথা আমি ক'লোৱেই যে জাহাজখন ৰখাৰ নিৰ্দেশ দিছিল প্ৰথম অৱস্থাত। ইৰাণৰ এখন বাণিজ্যিক জাহাজ, নামটো কৈ দিছোঁ, ইৰাণৰ এই বাণিজ্যিক জাহাজখনৰ নাম MV তোস্কা। এই MV তোস্কা নামৰ জাহাজখনক ৰখিবলৈ কোৱা হৈছিল হৰমুজ প্ৰণালীত, কিন্তু হৰমুজ প্ৰণালীত নৰখি, যিহেতু হৰমুজ প্ৰণালীত ইৰাণে আমেৰিকা বা আন কোনো দেশক গুৰুত্ব নিদিয়ে বুলি সতৰি কৰি থৈছিল, সেয়েহে আমেৰিকাক হয়তো সেইবাবে গুৰুত্ব দিয়া নাছিল। আৰু প্ৰথমটো নিৰ্দেশত আমেৰিকাৰ যি মেৰিন আছে, মেৰিন সেনাই জাহাজখন ৰ'বলৈ নিৰ্দেশ দিছিল, ৰোৱা নাছিল। পাছত জোৰ জবৰদস্তি কৰি আমেৰিকাই সেই জাহাজখনত গৈ উপস্থিত হ'ল, তাত পদাৰ্পণ কৰিলে, ৰখালে জাহাজখন আৰু তালাচী চলালে। সেই তালাচী চলোৱাৰ সময়তেই এই জাহাজখনত এনেধৰণৰ কিছু ৰাসায়নিক সামগ্ৰী উদ্ধাৰ কৰা হ'ল, যিবোৰ ক্ষেপণাস্ত্ৰ বনাবলৈ ব্যৱহাৰ কৰা হয়। আৰু এই সামগ্ৰীবোৰ হেনো চীনৰ পৰা আহিছিল। নিকি হেলি নামৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনীতিবিদগৰাকীয়ে এই দাবী কৰিছে। আৰু ইৰাণে এতিয়া কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে? ইৰাণে কৈছে যে এই সমগ্ৰ কাৰ্যক আৰ্মড পাইৰেচি বুলি উল্লেখ কৰিছে, মানে সশস্ত্ৰ ডকাইতি। ইৰাণে কৈছে যে এয়া এক আৰ্মড পাইৰেচি, এয়া এক সশস্ত্ৰ ডকাইতিৰ দৰে ঘটনা আৰু ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ইৰাণে ভাবুকি দিছে। এই ঘটনাৰ পাছত ইৰাণে পাকিস্তানত হ'বলগীয়া আমেৰিকাৰ সৈতে শান্তি আলোচনাৰ এই বিষয়বস্তুটোত এক প্ৰকাৰ হুহকা পিছলা নীতি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বা আশংকা আছে। আনকি এই আলোচনা হয়তো তেওঁলোকে ভাগ নল'ব, তেনেধৰণৰ এটা ইংগিত পোৱা গৈছে। মানে দ্বিতীয় লানি আলোচনাও ব্যৰ্থ হ'ব নেকি আমেৰিকাৰ সৈতে ইৰাণৰ, তাক লৈ প্ৰশ্ন উঠিছে। আৰু যদি সেয়াই হয় তেনেহ'লে আকৌ যুদ্ধৰ দামামা বাজি উঠিব, তেনেধৰণৰ এটা শংকা প্ৰকাশ কৰিব পাৰি, যিটো হ'ব নালাগে। আচলতে আমি বিচাৰোঁ আলোচনা ফলপ্ৰসূ হওক, আলোচনা সফল হওক আৰু যুদ্ধৰ অন্ত পৰক দীৰ্ঘম্যাদী ভাৱে। চীনেও অস্বীকাৰ কৰিছে। চীনে কৈছে যে এই অভিযোগ সম্পূৰ্ণৰূপে মিছা। চীনা বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰই ইয়াক এক দুৰ্ভাৱনাপূৰ্ণ প্ৰচাৰ বুলি আখ্যা দিছে। এক দুৰ্ভাৱনাপূৰ্ণ প্ৰচাৰেই, তাৰ বাহিৰে একো নহয়।
চীনৰ বৈদেশিক মন্ত্ৰালয়ে এইখিনি কথা সদৰি কৰিছে তেওঁলোকে উল্লেখ কৰিছে যে এই ইৰাণৰ যিখন জাহাজ বাণিজ্যিক জাহাজ MV টস্কাত কোনো ধৰণৰ ৰাসায়নিক সামগ্ৰী চীনে প্ৰেৰণ কৰা নাছিল ইয়া দাবী চীনৰ যি কি নহওক আমেৰিকাই দাবী কৰিছে বা আমেৰিকাৰ ৰাজনীতিবিদগৰাকী নিকি হেলি তেওঁ দাবী কৰিছে যে মিছাইল নিৰ্মাণৰ বাবে বা মাৰণাস্ত্ৰ নিৰ্মাণৰ বাবে যিবোৰ ৰাসায়নিক সামগ্ৰীৰ দৰকাৰ সেই ৰাসায়নিক সামগ্ৰীৰে এই বাণিজ্যিক জাহাজখন ভৰ্তি হৈ আছিল আৰু এই জাহাজখন কিন্তু গৈছিলে চীনৰ পৰা ইৰাণলৈ মানে চীনৰ পথেদি গৈ ইৰাণত প্ৰৱেশ কৰিছিল গৈ হৰমুজ প্ৰণালীয়েদি সেয়ে এই সমগ্ৰ বিষয়টোত এতিয়া বহুকেইটা প্ৰশ্ন আহিব চীনে ইয়াৰ পূৰ্বেই সদৰি কৰিছিল আজিৰ পৰা 5-6 দিন পূৰ্বেই যে তেওঁলোকে আৰু ইৰাণক কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ যোগান নধৰে আমেৰিকাক প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতিৰ বাবেই বা সুবাদতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰাৰ কথা সদৰি কৰিছিল কিন্তু হঠাৎ এই ঘটনা পৰিঘটনা স্বাভাৱিকতেই ইয়াত কিছু ৰহস্য হয়তো থাকিব পাৰে মুঠতে আমি সমাধান সূত্ৰ বিচাৰোঁ যুদ্ধৰ অন্ত পৰাটো বিচাৰোঁ কিবা নহয় কিবা এটা অজুহাত লৈ যুদ্ধ আকৌ যেন দীঘলীয়াহে হৈ গৈ থাকে যেটো সমগ্ৰ বিশ্বৰ বাবে দুৰ্ভাগ্যজনক এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আৰু অধিক তথ্য সম্প্ৰচাৰ কৰিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ